নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিবিলাক আপোনালোকৰ ডিটেইলছবিলাক দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো 3ML সলিউশ্যন গুৱাহাটী ইঞ্চুৰেঞ্চ ছাৰ্ভিচৰ পৰা আহিছে। চেলছ এক্সিকিউটিভ ভেকেঞ্চি আছে, মেল আৰু ফিমেলৰ কাৰণে। আপোনালোকৰ কেৱল 2 হুইলাৰ লাগিব নিজৰ। যদি কাৰোবাৰ আছে এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল আইডি দি আছে, বায়'ডাটা সেন্ড কৰি দিব। 2 নম্বৰটো চেফ কুক ৱান্টেড উইথ এক্সপিৰিয়েঞ্চ ইমিডিয়েট জইনিং। লোকেশ্যন হ'ব আপোনালোকৰ পল্টন বজাৰ গুৱাহাটী। কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দি আছে, ইয়াত যোগাযোগ কৰিব। 3 নম্বৰটো একাউণ্টেণ্টৰ ভেকেঞ্চি, BCom পাছ কৰা হ'ব লাগিব। GST চেলছ পাৰ্চেছৰ লগতে 3 পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। এইটো প্ৰাইভেট লিমিটেড কোম্পানী হয়, এটা জয়ানগৰ গুৱাহাটীত আছে। এপ্লাই কৰিবৰ কাৰণে মেইল আইডি দি আছে, বায়'ডাটা ইয়াতে সেন্ড কৰি দিব। 4 নম্বৰটো চেণ্ট জোচেফ স্কুল আজৰা গুৱাহাটী। ইনভাইট এপ্লিকেশ্যন ফৰ টিচিং পজিশ্যন ইন দ্য ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ ছায়েন্স, ফিজিকেল এডুকেশ্যন, মেথামেটিক্স, ইংলিছ এণ্ড আছামিজ। এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে ইয়াতে যোগাযোগ কৰি ল'ব। 5 নম্বৰটো ট্ৰেভেল এজেঞ্চি এটাৰ পৰা আহিছে দিছপুৰ। আৰ্জেণ্টলি ৰিকুৱাৰ্ড একাউণ্টেণ্ট, BCom পাছ কৰা হ'ব লাগিব আৰু ইয়াতো আপোনালোকৰ টেলি নলেজ লাগিব। কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দি আছে, ইয়াত যোগাযোগ কৰিব লাগিব। 6 নম্বৰটো একাউণ্টেণ্টৰ ভেকেঞ্চি হয়, BCom পাছ কৰা হ'ব লাগিব আৰু প্ৰপাৰ টেলি নলেজ লাগিব। কণ্টেক্ট নম্বৰ দি আছে, ইয়াত যোগাযোগ কৰিব। 7 নম্বৰটো ৰেডিয়েণ্ট গ্ৰুপ অফ স্কুল, এ প্ৰিমিয়াৰ ইনষ্টিটিউশ্যন ফৰ কোৱালিটি এডুকেশ্যন। ভেকেঞ্চি আছে TGT এণ্ড PGT অল ছাবজেক্ট, ছায়েন্স, আৰ্টছ, কমাৰ্চ, 3টা ষ্ট্ৰীমৰ কাৰণে। 2 নম্বৰটো হোষ্টেল ৱাৰ্ডেন, ছুপাৰিণ্টেণ্ডেণ্ট। 3 নম্বৰটো একাউণ্টেণ্ট। 4 নম্বৰটো অফিচ এছিষ্টেণ্ট। এট্ৰেক্টিভ চেলাৰী, ৰেচিডেঞ্চিয়েল ফেচিলিটি এভেইলেবল। আপোনালোকে বাহিৰৰ কেণ্ডিডেট যদি হয় ৰেচিডেঞ্চিয়েল ফেচিলিটি পাব। ইয়াত 3টা লোকেশ্যন হ'ব, এটা আপোনালোকৰ খাৰুপেটীয়া, এটা নলবাৰী আৰু আপোনালোকৰ এটা বিলাসীপাৰা বুলি দিয়া আছে। প্ৰত্যেককেইটা ব্ৰাঞ্চৰে আপোনালোকৰ এড্ৰেছ এপ্লাই মেইল এড্ৰেছটো বেলেগ বেলেগ হয়, ইয়াতে হাইলাইট কৰা আছে, চাই ল'ব। আৰু কণ্টেক্ট নম্বৰটো বেলেগ বেলেগ হয়, চাই ল'ব। 8 নম্বৰ ভেকেঞ্চিটো ইউৰো কিডছ দিছপুৰ, প্ৰি স্কুলৰ পৰা আহিছে। ৱায়াৰলেছ বেলতলা, গ্ৰেজুৱেট লেডি টিচাৰ, গুড ইন ইংলিছ, ফ্ৰেছাৰ্ছ অৰ এক্সপিৰিয়েঞ্চ, মানে এক্সপিৰিয়েঞ্চ নথকাসকলেও ইয়াত এপ্লাই কৰিব পাৰে। মণ্টেছৰী অৰ নাৰ্চাৰী ট্ৰেইনড প্ৰিফাৰ্ড, এজ বিল' 35। ৱক ইন ইণ্টাৰভিউ হ'ব 8 মাৰ্চত, ছানডে ফ্ৰম 10 AM। আপোনালোকে ইণ্টাৰভিউত যদি কোনোবাই যাব বিচাৰে যোৱাৰ আগতে কণ্টেক্ট কৰিব এই নাম্বাৰটোত। 9 নম্বৰটো এভিয়েশ্যন একাডেমি ইন গুৱাহাটী, কেবিন ক্ৰিউ ট্ৰেইনাৰ, কাউন্সিলৰ আৰু ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আছে। আপোনালোকে নিজৰ বায়'ডাটাখন ইয়াতে হোৱাটছআপ কৰিব বা মেইল আইডিত পঠাই দিব। 10 নম্বৰ ভেকেঞ্চিটো কোম্পানী হেভিং ইটছ ৰিজিয়নেল অফিচ এট গুৱাহাটী, এইটো কোম্পানী এটাৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো আছে মাৰ্কেটিং এক্সিকিউটিভ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগতে 1 to 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব, ফিল্ড ৱৰ্কত কাম কৰা। এজ 30 to 50 ইয়াৰ্ছৰ এজ হ'ব লাগিব। বাইক লাগিব নিজৰ আৰু আপোনালোকে কিমান চেলাৰী পাব এইটো ইয়াত মেনশ্যন কৰা আছে, চাই ল'ব। 2 নম্বৰটো অফিচ এছিষ্টেণ্ট ফিমেলৰ কাৰণে, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব, MS অফিচ, ৱৰ্ড, এক্সেল আৰু লগতে 1 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। 2 নম্বৰটো এছিষ্টেণ্ট একাউণ্টেণ্ট, BCom পাছ কৰাৰ লগতে টেলি এক্সপাৰ্ট হ'ব লাগিব আৰু 1 to 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ ইয়াতো লাগিব। চেলাৰী ইয়াতে দিয়া আছে, মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব। 11 নম্বৰ ভেকেঞ্চিটো বেনেলি শ্ব'ৰুমৰ পৰা আহিছে গুৱাহাটী, 2 হুইলাৰ প্ৰিমিয়াম শ্ব'ৰুম হয় এইটো। ইমিডিয়েট জইনাৰ্ছ ৰিকুৱাৰ্ড, টেলিকলিং ফিমেল, ৰিচিপশ্যনিষ্ট ফিমেল, চেলছ এক্সিকিউটিভ মেল আৰু ফিমেলৰ কাৰণে, কেছিয়াৰ মেল আৰু ফিমেলৰ কাৰণে। ইয়াতে মেইল আইডি দিয়া আছে আৰু হোৱাটছআপ নম্বৰ বা কলিং নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰিব লাগিব। আৰু এড্ৰেছটো দিয়া আছে বেনেলি শ্ব'ৰুম, বশিষ্ঠ চাৰিআলি, অপ'জিট মেঘা প্লাজা, নেশ্যনেল হাইৱে 37, নেয়াৰ গুৰুদ্বাৰা, গুৱাহাটী 29। এইটো এড্ৰেছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব। 12 নম্বৰ ভেকেঞ্চিটো ফেকাল্টি এট প্ৰজ্ঞা একাডেমি, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, বাইহাটা চাৰিআলি। ছাবজেক্ট আছে ফিজিক্স, কেমেষ্ট্ৰি আৰু ইংলিছ। কোৱালিফিকেশ্যনত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী উইথ গুড একাডেমিক কেৰিয়াৰ। চেলাৰী এজ পাৰ ইনষ্টিটিউশ্যন নৰ্মছ। আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ আৰু মেইল আইডি দি আছে, ইয়াত যোগাযোগ কৰি ল'ব। নেক্সট ভেকেঞ্চিটো আপোনালোকৰ প্ৰগ্ৰেছিভ মটৰ্ছ এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড, খানাপাৰা গুৱাহাটী। ইয়াত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 2 মাৰ্চত, মানডে 10টা বজাৰ পৰা 3টা বজালৈকে ইণ্টাৰভিউ চলিব। জব লোকেশ্যন শ্বিলং, মেঘালয়া, নৰ্থ লখিমপুৰ, আপাৰ আছাম আৰু লৱাৰ আছামতো আছে। পজিশ্যন আছে আপোনালোকৰ চেলছ মেনেজাৰ আৰু এক্সিকিউটিভৰ। ফিমেল কেণ্ডিডেট অলছ' এনকাৰেজড, ফিমেল কেণ্ডিডেটসকলক এপ্লাই কৰিবৰ কাৰণে এনকাৰেজ কৰা হৈছে ইয়াত। কোৱালিফিকেশ্যনত ডিপ্ল'মা বা গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। জব স্পেচিফিকেশ্যন আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইন কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট চেলছ। কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দি আছে, ইয়াত যোগাযোগ কৰিব। 14 নম্বৰটো NK ইঞ্জিনিয়াৰিঙৰ পৰা আহিছে, হিউমেন ৰিচৰ্চৰ ভেকেঞ্চি, MBA কৰা হ'ব লাগিব HR ডিপাৰ্টমেণ্টত।
আৰু লগতে 3 to 4 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু এইবোৰ লেবাৰ লছ PF ESI বনাছ এইবোৰৰ নলেজ থকা হ'ব লাগিব একাউণ্টেণ্টৰ ভেকেঞ্চি আছে M.Com বা B.Com পাছ কৰা হ'ব লাগিব একাউণ্টেঞ্চি ছাবজেক্টত মেজৰলি লগতে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 3 নম্বৰটো সাইট ইঞ্জিনিয়াৰ B.Tech বা ডিপ্লোমা কৰাব লাগিব ইলেক্ট্ৰিকেলত 4 নম্বৰটো ষ্ট'ৰ কিপাৰ গ্ৰেজুৱেশ্যনৰ লগতে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে দুটা মেইল ID দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰি ল'ব সো এইটো আছিল শেষৰ ভেকেঞ্চি ভিডিঅ'টো ভাল পালে লাইক কৰিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ